নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ অনুশীলনী 4.1 এক নম্বৰ সমীকৰণবোৰ দ্বিঘাত সমীকৰণ হয়নে নহয় প্ৰমাণ কৰিব লাগে। ইয়াৰ আগৰ ভিডিঅ'ত আমি 4 নম্বৰলৈকে কৰিলোঁ আৰু আজি আমি তোমালোকৰ লগত 5, 6, 7 আৰু 8 এই 4টা সমীকৰণ আমাৰ দ্বিঘাত সমীকৰণ হয়নে নহয় আমি তাক প্ৰমাণ কৰিম। তোমালোকে আশা কৰোঁ ভালদৰে মন দি যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ 5 নম্বৰ সমীকৰণটো দিয়া আছে 2x - 1 * x - 3 = x + 5 * x - 1। এতিয়া আমি এই সমীকৰণটো দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰি যাম। ঠিক আছে, আমি কি কৰিব লাগিব, 2x আৰু x পূৰণ হৈ কি হ'ব 2x² ঠিক আছে। আকৌ এই 2x -3 লগত পূৰণ হ'ব কি হ'ব -6x ঠিক আছে, বুজি পাইছে। এতিয়া -1 x পূৰণ হৈ -x হ'ব আৰু -1 -3 পূৰণ হৈ +3 × 3 আৰু সমান চিহ্ন সোঁফালে আমাৰ একেই কৰিব লাগিব যে x পূৰণ হৈ x² হ'ব আৰু x আৰু -1 পূৰণ হৈ -x হ'ব। এতিয়া +5 আৰু x পূৰণ হ'ব, পূৰণ হৈ কি হ'ব 5x। ইয়াৰ পিছতে 5 আৰু -1 পূৰণ হৈ -5 × 5 বুজি পাইছা নিশ্চয়। এতিয়া আমি সমীকৰণটোত চাম, আমি দেখিলোঁ যে এইফালে আমাৰ -x আছে আৰু এইফালেও -x আছে। ঠিক আছে, আমি কাটি দিব পাৰোঁ তেন্তে। এতিয়া আমাৰ ইয়াত কি আছে 2x² আৰু এই x² এইফালে লৈ আনা কি হ'ব -x² আৰু এইফালে আমাৰ -6x আছে আৰু এইফালে তোমাৰ +5x এইফালে যদি গুচি আহে -5x হ'ব আৰু সমান চিহ্ন বাওঁফালে +3 আছে আৰু আমি এইফালে -5 যদি সমান চিহ্ন বাওঁফালে লৈ আনো +5 আৰু সমান চিহ্ন সোঁফালে কি থাকিলে 0। এতিয়া আমাৰ কি হ'ব, দুটা x² পৰা যদি এটা x² গুচি যায় আমাৰ কেইটা থাকিব, অনলি এটা x² থাকিব নহয়নে। এতিয়া -6x -5x অৰ্থাৎ মাইনাছে মাইনাছে প্লাছ হ'ব সংখ্যাকেইটা, কিন্তু চিনটো মাইনাছ হ'ব। গতিকে কি হ'ব 6 × 5 = 11x আৰু 5 + 3 = 8 = 0। আমি কি দেখিলোঁ যে সমীকৰণটোৰ সৰ্বোচ্চ পাৱাৰটো কিমান আছে, আমাৰ সৰ্বোচ্চ ঘাত কিমান আছে 2, গতিকে ই এটা দ্বিঘাত সমীকৰণ হয় নহয়নে। এতিয়া আমাৰ 6 নম্বৰ সমীকৰণটোত কি দিয়া আছে x² + 5x + 1 = x - 2² এই সমীকৰণটো আমাৰ দ্বিঘাত সমীকৰণ হয়নে নহয় আমি এতিয়া ইয়াক প্ৰমাণ কৰিম। ঠিক আছে, তেনে আমি কি কৰিব লাগিব, সমান চিহ্ন বাওঁফালে যিখিনি আছে এইখিনি আমি একে ৰাখি দিব লাগিব, কাৰণ এইখিনিক আমি এতিয়া একো কৰিবলগীয়া নাই। আৰু আমি সমান চিহ্ন সোঁফালে যিখিনি আছে অৰ্থাৎ x - 2² আমি জানো যে ই a + b² সূত্ৰত পৰি আছে নহয়নে। a - b² মানে আছিলে, আমি যদি চাওঁ a - b² মানে আছিলে আমাৰ a² - 2ab + b²। এতিয়া আমি এই সূত্ৰটো যদি আমি ইয়াত ভাঙি দিওঁ তেতিয়া আমাক কি হ'ব, আমি দেখিম যে a মানে আমাৰ x হ'লনে, গতিকে a² অৰ্থাৎ x² মাইনাছ 2a মানে আকৌ আমাৰ x, b মানে 2 প্লাছ b² মানে 2² হ'ব। এতিয়া আমি দেখিলোঁ যে সমান চিহ্ন সোঁফালেও x² আছে আৰু বাওঁফালেও x² আছে আৰু দুটা আগতে প্লাছ আছে, গতিকে আমি কাটি দিব পাৰোঁ। কাটি দিয়াৰ লগে লগে আমি দেখা পালোঁৱেই যে আমাৰ সমীকৰণটোত x² থকা এটাও চলক বাছি থকা নাই, গতিকে আমি এইটো কি ক'ব পাৰোঁ যে ই এটা আমাৰ দ্বিঘাত সমীকৰণ নহয়, আমি তাক ক'ব পাৰোঁ। দেখিলোঁ আমি এতিয়া ইয়াৰ পাছতে কৰিবলগীয়া নাই, কাৰণ আমি দেখিলোঁ যে ইয়াত x² নাই, গতিকে ই আমাৰ কি নহয় দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে। এতিয়া আমাৰ 7 নম্বৰ সমীকৰণটো দ্বিঘাত সমীকৰণ হয়নে নহয় আমি এইটোক প্ৰমাণ কৰি চাব লাগে। ঠিক আছে, ইয়াত আমি দেখিলোঁ যে কি আছে x + 2³ = 2x × x² - 1। এতিয়া আমি দেখিছোঁ এইটো x + 2³ এইটো আমি কেনেকৈ ভাঙিম, আমাৰ এটা সূত্ৰ আছিলে যে সূত্ৰটো কি আছিলে a - + b² আমি জানো যে a + b³ মানে কি আছিলে, আমি সূত্ৰটো কি পাইছোঁ যে a + b³ মানে a³ +
থাইছ এ স্কোৱাৰ বি প্লাছ থাইছ এ বি স্কোৱাৰ প্লাছ বি কিউব নহয়নে আমি এতিয়া এই সূত্ৰটোৰ মতে আমি ইয়াৰ এক্স প্লাছ 2 হোল কিউব সূত্ৰটো আমি ভাঙি দিব লাগিব ইয়াক যদি আমি ভাঙো কেনেকুৱা হ'ব এক্সটো হৈছে আমাৰ এ হয়নে আৰু 2টো হৈছে বি গতিকে এ কিউব মানে আমাৰ কি হ'ব এক্স কিউব প্লাছ থাইছ এ মানে এক্স এ স্কোৱাৰ ইনটু বি মানে 2 আকৌ প্লাছ থাইছ এ বি স্কোৱাৰ এ মানে এক্স আৰু বি মানে 2 স্কোৱাৰ প্লাছ বি কিউব মানে 2 কিউব হয়নে আৰু আমাৰ সমান চিনৰ সোঁফালে কি আছে সমান চিনৰ সোঁফালে আমাৰ কি আছে দেখিছোঁ যে টুৱাইছ এক্স আৰু এক্স স্কোৱাৰ পূৰণিলে কি হ'ব আমাৰ টুৱাইছ এক্স কিউব আৰু টুৱাইছ এক্সে মাইনাছ 1 পূৰণিলে কি হ'ব মাইনাছ টুৱাইছ এক্স এতিয়া আমি যদি ইহঁতক সমাধান কৰিবলৈ যাওঁ আমাৰ ইয়াতে কাম অলৰেডি শেষে হৈ আছে দেখিলোঁ যে এইফালে আমাৰ এক্স কিউব আছে হয়নে এইটো আমি কি দেখিছোঁ ইয়াত এক্স কিউব গতিকে আমি এক্স কিউবকেইটা দেখাৰ লগে লগে কি ক'ব যে ইয়াত যিহেতু ইয়াত এক্স কিউব আছেই আমি এটা লাইন কৰিছোঁ ঠিক আছে এক্স কিউব আমি ৰাখি দিলোঁ এই টুৱাইছ এক্স কিউবটো আমি যদি এফালে লৈ আহোঁ মাইনাছ টুৱাইছ এক্স কিউব হ'ল ঠিক আছে এইফালে তোমাৰ 3 দুগুণ 6 6 এক্স স্কোৱাৰ আৰু এইফালে 2 স্কোৱাৰ মানে 4 4 3 দুগুণ 12 প্লাছ 12 এক্স প্লাছ 2 কিউব মানে 8 আৰু আমি যদি মাইনাছ টুৱাইছ এক্সটো এইফালে লৈ আহোঁ কি হ'ব প্লাছ টুৱাইছ এক্স ঠিক আছে এতিয়া আমি দেখিলোঁ যে ইয়াত দুটা এক্স কিউব আছে ইয়াত এটা এক্স কিউব আছে দুটা এক্স কিউবৰ পৰা এটা এক্স কিউব গুচি গ'লে আমাৰ কি থাকিব মাইনাছ এক্স কিউব থাকিলে আৰু এইফালে প্লাছ 6 এক্স স্কুৱেৰ আৰু এইফালে আমাৰ 12 এক্স প্লাছ 2 এক্স টুৱাইছ এক্স কিমান হ'ব 14 এক্স প্লাছ 8 ইকুৱেল আমাৰ কি হ'ব এইফালে চবতে ইকুৱেল 0 হ'ব নহয়নে আমি দেখিলোঁ যে ইয়াত এক্স কিউব আছে যেতিয়া আমি এক্স কিউব দেখিলোঁ এক্স কিউব দেখাৰ লগে লগে আমি গম পালোঁ যে ই আমাৰ দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে কিয়নো দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে আমাৰ সৰ্বোচ্চ ঘাত কেৱল কি লাগিব 2 লাগিব ইয়াত যদি কিউব আছে তেন্তে ই আমাৰ কি হ'ব নোৱাৰে দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে বুজি পাইছা নিশ্চয় তোমালোকে ছাত্ৰীসকল আমাৰ 8 নম্বৰ সমীকৰণটো দ্বিঘাত সমীকৰণ হয়নে নহয় আমি ইয়াক প্ৰমাণ কৰিব লাগে ইয়াক আমি কেনেকৈ প্ৰমাণ কৰিম আমি সমান চিনৰ বাওঁফালে যিখিনি আছে সিহঁতক একো কৰিবলগীয়া নাই আমি সিহঁতক যেনেকুৱা আছে তেনেকেই লিখি দিব লাগিব ঠিক আছে 4x স্কোৱাৰ মাইনাছ এক্স প্লাছ 1 আৰু সমান চিনৰ সোঁফালে আমাৰ কি আছে x মাইনাছ 2 হোল কিউব আমি আগত আৰু এটা উত্তৰ পাই আমি জানো যে কি a মাইনাছ b হোল কিউব মানে কিমান আমি জানো যে কি a কিউব মাইনাছ থাইছ a স্কোৱাৰ b প্লাছ থাইছ a b স্কোৱাৰ প্লাছ b কিউব নহয় এইটো আমাৰ কি আছিলে a মাইনাছ b হোল স্কোৱাৰ সূত্ৰ এইটো আমি এই সূত্ৰটোৰ মতে যদি ইয়াত আমি অংকটো কৰি চাওঁ কি হ'ব ইয়াত a কিউব মানে হ'ব আমাৰ কি x কিউব মাইনাছ থাইছ এক্স বুলি a বুলি ক'লে আমাৰ x আহিব আৰু b বুলি ক'লে 2 আহিব নহয়নে আকৌ প্লাছ থাইছ a b স্কোৱাৰ a বুলি ক'লে x আৰু b বুলি ক'লে 2 প্লাছ b কিউব মানে কি আমাৰ 2 কিউব ঠিক আছে এতিয়া আমি দেখিলোঁ যে সমান চিনৰ বাওঁফালে প্লাছ এক্স কিউব আৰু সমান চিনৰ সোঁফালেও প্লাছ এক্স কিউব আছে আমি কাটি দিব ঠিক আছে এইফালে মাইনাছ 4x স্কোৱাৰ আছে আৰু এইফালে আমি যদি চাওঁ কি আছে আমি এবাৰ এইটো পাতি লৈছোঁ মাইনাছ এক্স প্লাছ 1 আৰু এইটো আমি যদি কওঁ মাইনাছ 3 দুগুণ 6 6x ঠিক আছে প্লাছ 2 স্কোৱাৰ মানে 4 4 3 দুগুণ 12 হ'ব 12x প্লাছ 2 কিউব মানে আমাৰ কি হ'ব 8 বুজি পাইছা নিশ্চয় এতিয়া আমি দেখিলোঁ মাইনাছ 4x স্কোৱাৰ আৰু আমি এইফালে মাইনাছ এক্সটো আছে মাইনাছ এক্স লিখি লৈছোঁ
এই প্লাছ 6x এফালে মাইনাছ 6x যদি এফালে আহে প্লাছ 6x হ'ব আৰু প্লাছ 12x যদি আমি সমান চিহ্ন বাওঁফালে লৈ আহোঁ মাইনাছ 12x হ'ব আৰু সমান চিহ্ন বাওঁফালে আমাৰ লগত এফালে 1 এটা আছে আৰু 8টো যদি আমি এফালে লৈ গুচি আহোঁ ই -8 হ'ব আৰু ইকুৱেল কি থাকিব আমাৰ ইয়াত 0 নহয়নে ইকুৱেল 0 হ'ব এতিয়া আমি ইহঁতক চাওঁ -4x² -x প্লাছ 6x আৰু -12x আমি প্ৰথমতে মাইনাছ কেইটা কৰিলোঁ ঠিক আছে -12x আৰু -x এটা আমি কি হ'ব আমাৰ -13x আমি জানো যে মাইনাছে কি হয় প্লাছ হয় আৰু চিনটো মাইনাছ হয় ইয়াত 12x আছে ইয়াত এটা x আছে কিমানটা হ'ব 13x প্লাছ 6x এতিয়া আমাৰ কি হ'ব +1 -8 কি আনসাৰটো -7 ইকুৱেল 0 নহয়নে এতিয়া আমি কি হ'ব -4x² ইয়াত আছে 13টা x আৰু ইয়াত আছে 6টা x 13টা xৰ পৰা আমি জানো যে মাইনাছ আৰু প্লাছে মাইনাছ প্লাছে মাইনাছে প্লাছে মাইনাছ হয় তো ইয়াত 13টা xৰ পৰা যেতিয়া 6টা x গুচি যাব তেতিয়া আমি ইয়াত কিমান থাকিব যেতিয়া আমি 13টা xৰ পৰা 6টা গুচি যাব কিমান থাকিব ইয়াত x -7x আৰু এফালে -7 ইকুৱেল 0 আমি দেখা পালোঁ যে আমাৰ এই সমীকৰণটোৰ সৰ্বোচ্চ ঘাত কি 2 যেহেতু সমীকৰণটোৰ সৰ্বোচ্চ ঘাত 2 তেন্তে ই এটা দ্বিঘাত সমীকৰণ হয় বুলি আমি ক'ব পাৰোঁ আশা কৰোঁ তোমালোকে নিশ্চয় ভালদৰে বুজি পালা আৰু যদি তোমালোকে অংকবোৰ চাই বা তোমালোকে ভিডিঅ'টো চাই অলপ বুজি পাইছা তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ